লাগিব আমি দেখা পাইছো যে সৰু গাড়ীৰ কথা আমি নকওঁ এখন বাছ বৃহৎ বাছ এখন যদি আমাৰ ৰাষ্ট্ৰীয় পথ বুলি ক'ব লাগিব আমাৰ এইটো মেইন পথ আমাৰ নাওকটা অঞ্চলৰ মানুহৰ বা বাঙালীপাৰা অঞ্চলৰ মানুহৰ মেইন যিটো ঘাইপথ এই ঘাইপথটোৰ আজি এনেকুৱা অৱস্থা ইয়াত PW বিভাগৰ কোনো কাণসাৰ নাই তাৰপিছত আমি ক'ব লাগিব আমাৰ চৰকাৰৰ যি বৰমূৰীয়া বিষয়ববীয়া ইয়াম হওক MCLA হওক বা আমাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ ঘৰ ইয়াত এই অধ্যক্ষ ডাঙৰীয়াও এবাৰ কি কৰিছিলে আমাক এই পথটি মেৰামতিৰ নামত খুব আৰম্ভণি কৰিছে আজি এই অৱস্থা কৰি থৈ দিছে এখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ পথটোৰ সুব্যৱস্থা কৰি দিয়া নাই ইয়াৰ জনসাধাৰণৰ একমাত্ৰ ভোট লাগে জনসাধাৰণৰ কাম কৰাৰ কোনো মানে ইচ্ছুকতা আমি এই ইয়াৰ প্ৰতিনিধিবিলাকৰ আমি দেখা পোৱা নাই ক'ব লাগিব আমাৰ শিৱসাগৰৰ এইটো গৃহ জিলা তামুলপুৰ জিলা তেখেতসকলৰ নিজৰ জিলাৰ আজি পথটোৰ এনেকুৱা অৱস্থা আমি আজি এই মিডিয়াৰ জৰিয়তে তেখেতসকলক আহ্বান জনাব বিচাৰিছো অতি সোনকালে এই পথটোৰ কিবা এটা ব্যৱস্থা কৰি দিয়ক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন সভাই সমিতি আহি কৈ থৈ গৈছিল এই ৰাস্তাটো ফ'ৰলেনযুক্ত ৰাস্তা এটা বনাব বুলি কিন্তু ফ'ৰলেনযুক্ত ৰাস্তাটো বেলেগ কথা ইয়াত পুখুৰী সদৃশ গাঁত সকলোৱে দেখা পাইছে গতিকে এই CM ছাৰে যিহেতু কোৱা কথাবিলাক কৰে বুলি কয় গতিকে তেখেতসকলে কৰি দেখুৱাওক এই ৰাস্তাটো ফ'ৰলেনযুক্ত নালাগে আমাক চলাচল কৰিব পৰা ব্যৱস্থা কৰি দিব এইখিনিয়ে আমি মিডিয়াৰ জৰিয়তে আহ্বান জনালোঁ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত